হেল্ল' এভৰিৱান, আই ৱেলকাম ইউ অল টু মাইণ্ড মেপ এডুকেশ্যন। মাইণ্ড মেপ এডুকেশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। কালি আমাৰ যোৱাকালি নটিফিকেশ্যন এটা আহিলে, APSCয়ে বম এটা ফুটাই দিলে যে কি হ'ব, নটিফিকেশ্যনটোত 78টা পোষ্ট আছে। অলৰেডি এইবুলি বহুত ওলায়ো আছিলে, কথা ওলায়ো আছিলে, বিশ্বাস হোৱা নাছিলে প্ৰথমতে, কিন্তু আল্টিমেটলি কি হ'ল যে 78টা পোষ্টেই হ'ল। গতিকে এইটো লৈ পেলাই বহুতৰ কিছুমান ডাউট আহি আছে। মেইনলি ডাউট মানে বেলেগ ডাউট নহয়, চেল্ফ ডাউট আহিছে, কেনেকৈ কি কৰিব, মানে প্ৰিপেৰেশ্যন কৰিব নে নকৰিব, বহুতেতো মন ভাঙিয়ে পেলাইছে। গতিকে সেইটোক লৈ আজি অলপমান কথা পাতোঁ, বেলেগ নাপাতোঁ ইমান, অকণমান একদম অকণমান ইনফৰ্মেলিয়ে কথা পাতিম সেইটো ক্ষেত্ৰক লৈ, ঠিক আছে। 78টা পোষ্ট আছে, আৰু এইকেইটা পোষ্ট মানে যদি আমি কটা কুটা কৰি দিওঁ, আমি APSCৰ ক্ষেত্ৰত যেতিয়া প্ৰিপেৰেশ্যন কৰা হয়, কাট অফ বা কিবা চালে আমি মেইনলি জেনেৰেল মেললৈ চাওঁ। জেনেৰেল মেলৰ আই থিংক 33 মান পোষ্ট হ'বগৈ। গতিকে একদম পোষ্ট বহুত কম, একদম মানে যিটো মাটি চোৱা বুলি কয় ন, একদম মাটি চোৱা বুলি ক'লে সেইটোত হ'বগৈ, পোষ্ট বহুত কম। চ' এইটোত এতিয়া মই যদি কওঁ, এইবোৰ কথা মানে নকওঁ মই যে ইউ জাষ্ট নিড ওৱান পোষ্ট, তেনেকুৱা টাইপৰ কথা নকওঁ। এইটো মই কটা চাইন দিয়ে দিছোঁ, ডোণ্ট ৱাৰি, এনেকুৱা নকওঁ। বাট আমি কি প্ৰেক্টিকেলি আমি কি এটা ল'ব পাৰোঁ, মানে এটা প্ৰেক্টিকেল এপ্ৰ'চ এটাতো ল'ব লাগিব। যিসকল মেইনলি ছিৰিয়াছ কেণ্ডিডেট হয় বা ছিৰিয়াছ এছপাইৰেণ্ট হয়, তেওঁলোকে প্ৰিপেৰেশ্যন কৰি আছে আৰু এই চাইকেলটোত সোমাই আছে, তেওঁলোকৰ কাৰণে প্ৰেক্টিকেল এপ্ৰ'চ এটা কিন্তু প্ৰয়োজন এইটো ক্ষেত্ৰত, ঠিক আছে। আৰু সেই প্ৰেক্টিকেল এপ্ৰ'চটো আপোনালোকে যি বুলি ভাবি লয়, মেণ্টৰ হিচাপে লওক বা দাদা হিচাপে লওক বা ভাইটি হিচাপে লয়, তেনেকৈ ভাবি লয়, সেইটো নিজৰ মতে ইউজ কৰি ল'ব। চ' এইটো এটা ৰিয়েলিটি চেকো হ'ব, যে ৰিয়েলিটিটো এইটো। ৰিয়েলিটি চেক মানে কি হয়, যে ৰিয়েলিটি বৰ্তমান এইটো যে 78টা পোষ্টেই আছে, এইটো সলনি নহয়, এইটো সলনি নহয়, আৰু যিটো হ'ল এইটো সলনি হৈ 200 হৈ নাযায়, ঠিক আছে। ৰিয়েলিটিটো হৈছে এইটো। এতিয়া এইটোক লৈ আমি কি কি কৰিব, কি মানে কৰি পেলাই আমি আমাৰ পিছৰ ফিউচাৰটো প্লেন কৰাটো, বা এই বছৰটো, এই গোটেই ইয়েৰটো প্লেন কৰাটো ভাল হ'ব। ফাৰ্ষ্ট অফ অল, এইটো কাৰণে আমি কি হ'ব, এতিয়া ইউ শ্বুড ষ্ট্ৰংলি থিংক এবাউট এ বেকআপ প্লেন। বেকআপ প্লেনৰ কথা সেইসকলে ভাবিব লাগিব যিসকলে অলৰেডি চাইকেলটোত আছে, সোমাই আছে। আপোনালোকে 2-3টা এটলিষ্ট দুটাতকৈ এক্সিড কৰিলে এটেম্প, ঠিক আছে, 2+ এটেম্প দিলে, আৰু আপোনালোকে একো তেনেকৈ ফাইনেন্সিয়েল একো কৰা নাই, তেওঁলোকে ইউ শ্বুড থিংক এবাউট এ বেকআপ প্লেন এতিয়া ভাবিব পাৰে, ঠিক আছে। বেকআপ প্লেন এটা কথা ভাবিব পাৰে। বাট যদি আপোনালোকৰ অলৰেডি ইউ আৰ ফ্ৰম ৱেল অফ ফেমিলি, আপোনাৰ একো ফাইনেন্সিয়েল প্ৰব্লেম নাই, তেতিয়া ইমান বেকআপ প্লেনটোক ভবাৰ প্ৰয়োজন নাই বুলি মই ভাবোঁ। কাৰণ আল্টিমেটলি কি হয়, দ্য মোৰ এমাউণ্ট অফ টাইম ইউ কেন গিভ ইন দিছ এক্সামিনেশ্যন, প্ৰপৰ্চনেলি এইটোৱে কিন্তু এটা নহয় এটা সময়ত কামত দিয়েগৈ। গতিকে সেইটো ধৰণৰ কথা। আৰু যিসকল নতুন এছপাইৰেণ্ট হয়, ঠিক আছে, নতুন এছপাইৰেণ্ট হয়, আপোনালোকৰ লাইক এটা এটেম্পটো দিয়া নাই, বা বহুতে এটা এটেম্প দিছে, ঠিক আছে। গতিকে সেইটো ইমান কথা নহয় যে বেকআপ প্লেনৰ কথা এতিয়া ভবাটো। আৰু বেকআপ প্লেন মানে কি হয়, এনেকুৱা ধৰণে আপুনি ফিউচাৰটো এতিয়া হেৰি কৰিব লাগিব, যে বহুত বেছি হেৰি নহয় যে ইউ আৰ জাষ্ট ছাষ্টেইনিং, আৰু বহুত বেছি নিজৰ তেনেকৈ ৰেছপনচিবিলিটি লৈ নলয়। চ' তেতিয়া কি হ'ব, এই চাইকেলটোত আপোনালোকে ছাৰ্ভাইভ কৰিবলৈ ভাল হ'ব, ঠিক আছে। যিহেতু সোমাইছে যেতিয়া, ইট ইজ বেটাৰ যে আপুনি জয়ী হৈ পেলাই ওলায়। তাৰপিছত নিষ্কামা কৰ্মা আইডিয়াটো কি হয়, যে আপুনি ডিটেচ হৈ প্ৰিপেৰেশ্যনটো কৰাৰ ষ্টাৰ্টিংটো কৰিব পাৰে এই এটেম্পটোৰ পৰা। কেনেকৈ কৰিব পাৰে, যে বহুতে এইটো কিন্তু মানে আমি বহুতে এথিক্সত লিখোঁ, পঢ়োঁ এই বিষয়ে, নিষ্কামা কৰ্মা, যে আমি কামটো কৰিব লাগে। কৰ্মস্তে মা তদাকৰস্তে মা ফলেষু কদাচিৎ বুলি আমাৰ শ্লোকাও আছে ন গীতাত, শ্ৰীমদ ভাগৱত গীতাত, যে আমি কামটো কৰিব লাগে, ফলটো আশা কৰিব নালাগে। এইবাৰ এইটো ইয়াত প্ৰেক্টিচ কৰকচোন। 78টা পোষ্ট আছে, বহুতেতো এই বুলি ভাবিয়ে লৈছে যে নাপাওঁৱেই, প্ৰিলিমছে পাছ নকৰোঁ, মেইনছে পাছ নকৰোঁ, এবাৰতো নাপাওঁৱেই। যিসকলে এনেকৈ ভাবিছে, আপোনালোকে এবাৰ নিষ্কামা কৰ্মটো ট্ৰাই কৰক, যে নেপাওঁ তথাপি নিজৰ কামখিনি কৰি চাওঁচোন কি হয়, ঠিক আছে। এইটো মই একো ব্লাইণ্ড মটিভেশ্যন দিয়া নাই, ঠিক আছে। বাট এইটো নিষ্কামা কৰ্মটো, এইটো যদি এনেকৈ প্ৰেক্টিচ কৰিব পাৰে, নেক্সট এটেম্পটত কিন্তু কামত আহিব। এই দিছ ইজ দ্য মানে একদম মাটি চুলেগৈ, আৰু ইয়াতকৈ তল জানো যাব পাৰিব? মই নাভাবোঁ ইয়াতকৈ তল আৰু যাব। ইয়াৰ পিছত কি 50টা পোষ্ট দিব নেকি APSCয়ে, ঠিক আছে, 50টা পোষ্ট দিব নেকি? আৰু নিদিয়ে, আৰু ইমান দিব যেনতো নালাগে। আৰু যদি দিয়ে, ডেট উইল বি মানে ভেৰি ভেৰি আনফৰ্চুনেট, ঠিক আছে। যে নিউক্লিয়াৰ বম ক'ৰবাত এখন দেশত দি দিয়াতকৈ আনফৰ্চুনেট হ'ব, কিন্তু দিব যেন নালাগে। গতিকে এইটো ফ'ল' কৰক, লাইফতো পিছত কামত দিব। তাৰপিছত থাৰ্ড পইণ্টটো মই যিটো দেখিছোঁ, মানে এইবাৰ কি হ'ব, যে প্ৰিলিমছটো কিন্তু টাফেষ্ট হ'ব। প্ৰিলিমছ উইল বি দ্য টাফেষ্ট, চবতকৈ টাফেষ্ট হ'ব। মেইনছটো কিন্তু টাফেষ্ট নহয়। কাৰণ কি হয়, প্ৰিলিমছত আপোনাৰ প্ৰায় 50,000 ষ্টুডেণ্টেই দিব, কমিব বাৰু, অকণমান কমিব। চ' 50,000 ষ্টুডেণ্টে দিব, গতিকে টাফ হ'ব। কিন্তু টাফ ইমানো নহয় যে কাট অফ বহুত বেছি উঠি যাব। এতিয়া বহুতে মানে কৈ আছে যে কাট অফ কি 150+ যাব নেকি, 150 কিমানমান যাব নেকি? নাযায়, সিমান বেছি কাট অফ নাযায়, চিন্তা কৰিব নালাগে। কাট অফ হাই যাব। আগৰবাৰ আমাৰ কিমান আছিলে, জেনেৰেল মেলৰ 87 আছিলে, ডেফিনেটলি ইয়াতকৈ উঠিব, হয়তো ট্ৰিপুল ডিজিট যাব পাৰে, মানে 100+ যাব পাৰে কাট অফ, কিন্তু 150 কেতিয়াও নাযায়। চ' এইটোত মই এটা কথা কৈ থওঁ কাট অফত, যে লাষ্ট টাইম আমাৰ কিমান আছিলে, লাষ্ট টাইম আমাৰ 288 পোষ্ট আছিলে, ঠিক আছে। তাৰ
11x নে 10x কৰিছিলে, মানে 3000 মান ষ্টুডেণ্টক বাচিছিলে। অলৰাইট, 3000 ষ্টুডেণ্টক বাচিছিলে। তাত জেনেৰেলৰ কাৰণে, জেনেৰেল মেইলৰ কাৰণে 100তকৈ কমেই আছিলে পষ্ট। মানে সেইটো যদি কওঁ মানে 1000 জেনেৰেল মেইল কেণ্ডিডেট বা তেনেকৈ জেনেৰেলত সোমাইছিলে, জেনেৰেল কেণ্ডিডেট সোমাইছিলে, ঠিক আছে। চ' 1000 সোমাইছিলে। সেই 1000 নাম্বাৰজনে কিমান পাইছিলে, যে 87 পাই পেলাই সোমাইছে, ঠিক আছে। একদম 1000 টমজন, যিজনে 1000 নম্বৰজন জেনেৰেল কেণ্ডিডেট হয়। গতিকে ইয়াত কি হ'ব, ইয়াত যদি আমি তেনেকৈ চাওঁ, জেনেৰেলত 33 মান আছে, ঠিক আছে। 33 ইণ্টু 11 or 12 মানে 333, মানে 330 মান কেণ্ডিডেট থাকিব। এটা 330 নম্বৰজন কেণ্ডিডেটে যিমান পাব সেইটো কাট অফ হ'ব ইয়াত। গতিকে 330 নম্বৰজন কেণ্ডিডেটে 150 নাপাব চাগে, ইমান বেছি হ'ব মানে নোৱাৰে, মেথমেটিকেলি বা লজিকেলি পচিবল নহয়। গতিকে সেইটো কাৰণে বাট কাট অফ হাই হ'ব অবভিয়াছলি। গতিকে অকণমান স্মাৰ্টলি কৰিব লাগিব বস্তুবোৰ। একেখিনি বস্তুটো চবেই একেখিনি বস্তুৱে পঢ়িছে, চবেই একেখিনি কাৰেণ্ট এফেয়াৰ্ছৰ কি কয় ডেইলি কাৰেণ্ট এফেয়াৰ্ছ হেৰিয়ে চাই আছে, লেকচাৰ চাই আছে। গতিকে অকণমান স্মাৰ্টলি পেলাই বেলেগতকৈ বেলেগ কৰিব লাগিব, ঠিক আছে। তাৰপিছত কি হ'ব, মেইনছটো কিন্তু টান নহয়, মেইনছটো কম্পেৰেটিভলি একে থাকিব। কাৰণ মেইনছ সিমানটা প্ৰপৰ্চনৰ মানুহে দিব। এতিয়া মেইনছৰ কাৰণে যদি 100 ষ্টুডেণ্টক জেনেৰেলৰ পৰা ইণ্টাৰভিউৰ কাৰণে বাছনি কৰে, সেই 100 ষ্টুডেণ্টৰ কাৰণে মানে 1 out of 3 পষ্টৰ কাৰণেই কৰি থাকিব ন। গতিকে সেইটোত কি হ'ব, মেইনছটোত কম্পেৰিজনটো যাব, কিন্তু ইমান ডিফিকাল্ট নহয় মেইনছটো। অবভিয়াছলি ডিফিকাল্ট হ'ব, যিসকলে প্ৰিপেৰেশ্যন কৰা নাই ডিফিকাল্ট হ'ব, কিন্তু ইমান ডিফিকাল্ট নহয়। মানে এটা কম্পেৰিজন ফ্ৰেমৱৰ্ক হ'ব আৰু এটা অকণমান লিটল বিট অফ লাক উইল বি দেয়াৰ, আৰু তেনেকৈ মেইনছটো হৈ যাব। আৰু আল্টিমেটলি যদি চাই, যাক ACS লাগে, ঠিক আছে, যাৰ গ'লটো ACSে হয়, ACSটো তেনেকৈ চালে প্ৰায় 26 আছে। জেনেৰেলৰ কাৰণে 26টা ACS আছে। গতিকে তেনেকৈ চালে দিছ ইজ এনাফ। আৰু যাক APS লাগে সেইটো অকণমান এবাৰ দুখৰ খবৰ যে APS একেবাৰে নাই। গতিকে ACSতে কাম চলাব লাগিব। তাৰপিছত সেইটোৱে হৈ গ'ল মূল কথাটো, মেইনছটো কম্পেৰেটিভলিয়ে থাকিব। গতিকে ACS লাগিলে ইউ হেভ টু স্ক'ৰ এৰাউণ্ড টপ 30। অলৰাইট, তাৰপিছত এটা ভাল দিশ এটা দেখিছোঁ যে কণ্টিনিউটি ইন দ্য এক্সাম প্ৰচেছ। যি নহ'লেও প্ৰতি বছৰে হৈ আছে, 12 মাহ ফিনিছ হোৱাই নাই, এক্সাম হৈছে, মানে নটিফিকেশ্যন ওলাইছে। চ' ডেট ইজ এ গুড থিং, গুড চাইন। ডেট মিনছ 2027তো এক্সাম হ'ব, ঠিক আছে। 2027ত কি 50টা হ'ব নেকি? আমি অপটিমিষ্টিক হ'ব লাগিব ন, বেছি হ'ব বুলিয়ে ভাবিব লাগিব। আল্টিমেটলি কথাটো কি হয় যে যেতিয়া ছাৰ্ভিচত যাব, এতিয়া বহুত মানুহে এনেই যি টি কৰি থাকিব পাৰে, ঠিক আছে। বহুত মানুহে পেচিমিষ্টিকলি কিবা কৰি থাকিব পাৰে, বাট আই হেভ ফ্ৰেণ্ডছ ইন দ্য ছাৰ্ভিচ। বা হেৰি দেখিছোঁ, যদি আপুনি এই যে এথিক্সত যে কৈ থাকে অপটিমিজম লাগিব বুলি যেতিয়া আপুনি চিভিল ছাৰ্ভিচত যায়, সেইটো বহুত বেছি ইম্পৰ্টেণ্ট। আপোনাৰ এনেকুৱা ধৰণৰ লোৱেষ্ট পইণ্ট দেখিব, এইটোতো নহয়েই লোৱেষ্ট একো। এনেকুৱা ধৰণৰ দেখিব যে ইউ উইল ফিল লাইক যে মই এইবোৰ এৰি থৈ মানে ক'ৰবাত পাহাৰত গুচি যাওঁ ছাৰ্ভিচত থকাৰ পিছত। আই হেভ টক টু ছেভাৰেল পিপুল, তেওঁলোকে এইটো কয় মানে। গতিকে সেই অপটিমিজমটো এতিয়াৰ পৰা ডেভেলপ কৰক। চ' ইয়াত সেইটো আমি অপটিমিজমটো তেনেকৈ চাব লাগিব। অলৰাইট, আল্টিমেটলি কি হয়, এট দ্য এণ্ড অফ দ্য ডে ইট ইজ ৱৰ্থ ইট। ইফ ইউ বিকাম এন ACS বা APS বা AFS, মেইনলি একদম প্ৰিমিয়াৰ ছাৰ্ভিচকেইটা ACS বা APS যদি পাই যায়, ইট ইজ আল্টিমেটলি ৱৰ্থ ইট কিন্তু দেই লাষ্টত। চ' মোৰ লগৰ আছে ACSত, তেওঁ এবাৰ মোক কথা পতাই দিছিলে, একদম 30+ এজত মানে চাকৰি পোৱা, ACS পোৱা তেওঁ বেটছৰ মানুহৰ লগত কথা পতাই দিছিলে। তেওঁলোকে কৈছে যে যিয়ে নহওক ইট ইজ ৱৰ্থ ইট আল্টিমেটলি। গতিকে সেই বস্তুটো তেনেকৈ চাব লাগিব। আৰু এতিয়া বস্তুটো কি হৈছে যে এইটো বহুত মানে হেৰি কৰি দিলে। এতিয়া চাব গ'লে গোটেই অল ইণ্ডিয়া বেচিছতো কোচিং ইণ্ডাষ্ট্ৰিটোৱে বা তেনেকৈ বস্তুটো এটা বেছি হেৰি কৰি দিলে, কি বুলি কয় এইটো, কাইণ্ড অফ ৰয়েল এণ্ট্ৰি ভিডিঅ' দি মেলি বা তেনেকৈ এটা গ্লেমাৰ টাইপৰ এটা কৰি দিলে, ঠিক আছে। গ্লেমাৰ কৰি দিলে। ইট ৱাজ নট এবাউট গ্লেমাৰ। চিভিল ছাৰ্ভিচ গ্লেমাৰ বস্তু নাছিলে কেতিয়াও। ৰাজপত্ৰিত বিষয়ে হয়তো ইমান গ্লেমাৰৰ কথা নহয় তেনেকৈ চালে, কাৰণ ইমান চিভিল ছাৰ্ভিচৰ যিবোৰ কণ্ডাক্ট ৰুল আছে সেইবোৰ দি পেলাই ইমান হেৰি কৰিব নোৱাৰে, যে ইমান দেখুওৱা কৰিব নোৱাৰে। গতিকে সেই গ্লেমাৰটোৰ কাৰণে অকণমান এইটো এতিয়া কি হয়, মানুহে বহুত বেছি হোপ এটা লৈ লয় যে মই দিছোঁ যেতিয়া হ'মেই, মই ACS হৈ এনেকৈ ইনষ্টাগ্ৰামত এনেকৈ ফটো চটো দিম, হেৰি কৰিম। গতিকে সেইবোৰ বস্তুৰ পৰা আমি ডিটেচ হ'ব লাগিব। উই হেভ টু প্ৰেক্টিচ নিষ্কামা কৰ্মা। বেকআপ প্লেন এটা আমি ৰাখিম, ঠিক আছে। বেকআপ প্লেন এটা কি কৰিব লাগিব, বেকআপ প্লেন যদি আমি ৰাখিব খোজোঁ, আমাৰ এতিয়া কি এক্সাম হ'ব তেনেকৈ চাব পাৰোঁ। এতিয়া এটা বস্তু যে এইটো যে ইয়াত আপুনি যিখিনি GSত পঢ়িব, ঠিক আছে, GSৰ কাৰণে যিখিনি পঢ়িব সেইখিনি মষ্ট অফ দ্য এক্সামিনেশ্যনৰ কাৰণে, ইভেন ইফ ইট ইজ ADRE হওক বা SI হওক, অসমৰ এক্সামবোৰ হওক, ঠিক আছে, বা যিবোৰ বেলেগ বেংকিং এক্সামবোৰ, তাৰ মেথমেটিক্স পৰ্চনটো বাদ দি বাকীখিনি GSখিনিত
এইবোৰ বস্তু আহি যায়, ঠিক আছে। তাৰপিছত আকৌ বেলেগ বেলেগ ভাল ভাল এক্সামিনেশ্যন হয় নহয়, নাবাৰ্ডৰ এক্সামিনেশ্যন হয়। চ' সেইবোৰ দিব লাগিব। দেন যিসকলে BEd কৰি থৈছে তেওঁলোকে টেট এক্সাম দিব পাৰে। চ' এনেকৈ বেকআপ প্লেন আছে। এতিয়া ৰিচেণ্টলি আমাৰ কি কৰিছে যে ইলেকশ্যনত 2 লাখ জবছৰ কথা কৈছে, গতিকে জবছ আহিব। সেইটো ইমান অধৈৰ্য হ'লে নহ'ব, মানে ইম্পেচেণ্ট হ'লে নহ'ব যে সোনকালে মই চাকৰি তাকৰি কৰি গাড়ী গুড়া কিনি মানে হেৰি কৰোঁ। সকলোৰে টাইম আহিব, কিন্তু টাইম লাগিব। আৰু কেতিয়াবা অকণমান সেইটো হেৰি এটা হ'ব আৰু অকণমান লেট হ'ব পাৰে, বাট আল্টিমেটলি ইফ ইউ ৱৰ্ক হাৰ্ড ইউ উইল পে অফ, ইট উইল পে অফ, ঠিক আছে। গতিকে মূল কথাটো সেইটোৱে। আৰু আজিৰ ভিডিঅ'টোত বেলেগ হেৰি নকৰোঁ, একো মানে কোৰ্চ চৰ্চৰ কথা নকওঁ নিজৰ, সেইটো বেয়া হ'ব কথাটো। কাৰণ আমি এইটো এটা ইনফৰ্মেল টক এটা কৰাৰ কথাই ভাবিছিলোঁ, সেইকাৰণে সেইটো আপোনালোকৰ আগত ক'লোঁ। যে যি নহওক, যদি কিবা ডাউট থাকে ইউ কেন ডাইৰেক্টলি কণ্টেক্ট মি। টেলিগ্ৰামত মোক টেক্সট কৰিব পাৰে বা হোৱাটছএপত কৰিব পাৰে, নাম্বাৰ দি থোৱা আছে 8135918443। আৰু গৌৰৱ ছাৰকো কণ্টেক্ট কৰিব পাৰে, উই আৰ ৰেডি টু হেল্প ইউ, ঠিক আছে। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। জয় আই অসম।